শ্ৰদ্ধা ৰাইজ, আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি উপস্থিত হৈছোঁ মান্দাকাটা ফুলৰ তলত। গতিকে আজি গছ ৰোপণ কাৰ্যসূচী আমি এটা আনক ছাৰৰ সহযোগত লগতে আমাৰ স্থানীয় ৰাইজৰ সহযোগত আমি উদযাপন কৰিবলৈ আহিছোঁ। আমাৰ সমাজকৰ্মী আনক ছাৰৰ লগত আমাৰ ওচৰ চুবুৰীয়াৰ কেইজনমান ব্যক্তিয়ে ইয়াৰ ওপৰত দুআষাৰমান ক'ব। আজি এই অনুষ্ঠানটো আনাৰকাৰ জৰিয়তে যি অনুষ্ঠান হৈছে, এই গছপুলি ৰোপণ আমাক প্ৰত্যেক বছৰে প্ৰয়োজন। আমি জীয়াই থাকিব লাগিলে আমাক গছৰ প্ৰয়োজন হয়। উশাহ নিশাহ ল'ব লাগিলে আমি গছৰ পৰা যি অক্সিজেন পাওঁ, এই অক্সিজেন আমি মানে একেবাৰে পিয়ৰ বস্তুটো পাওঁ। সেইকাৰণে আমি গছ গছনি ৰুব লাগিব, বা আমি ইয়াৰ ফলো খাব পাৰোঁ গছ গছনিৰ পৰা। আমাৰ কাঠ হয়, খৰি হয়, নানান ধৰণৰ এই গছ গছনিৰ পৰা হয়। গতিকে আমি গছ প্ৰত্যেক বছৰে ৰুব লাগে। আমি চৰকাৰকো এনেকুৱা অনুৰোধ জনাব লাগে যে আমাক এই অঞ্চলত এখন সেউজীয়া অৰণ্য সৃষ্টি কৰাৰ কাৰণে আমাক চৰকাৰক আমি ৰাইজে জনাব লাগে। মোৰ নাম শ্ৰী সঞ্জয় কলিতা। আজি আমাৰ ইয়াত এইটো অনুষ্ঠান আনোৱাৰদাৰ উদ্যোগত গঢ়ি উঠিছে। আনোৱাৰদাই প্ৰতি বছৰে বুলি নহয়, মাজে মাজে গছপুলি ৰুই থাকে, আমি দেখিছোঁ, আৰু আমিও আজি তেখেতৰ লগত সহযোগ কৰিছোঁ। এনেকৈ গছপুলি ৰুই থাকিলে আমাৰ সমাজখনৰ বহুত লাভ হ'ব। আৰু লগতে ময়ো চৰকাৰক এটা অনুৰোধ কৰোঁ, যিটো আমাৰ চৰকাৰী বন বিভাগ আছে, এই বন বিভাগৰ কৰ্মচাৰীখিনি যদি যিখিনি ফৰেষ্ট এলেকা আছে সেইখিনিত কিছু গছ ৰোপণ কৰিলে আমি সুখী হ'ম, এইখিনিয়ে কৈছোঁ মই। ধন্যবাদ। মোৰ সতীৰ্থ সমাজৰ লগত থকা ভাতৃতুল্য বন্ধুসকল আৰু মৰমৰ 2-4জন ছাত্ৰসকল, কথা হৈছে কি বৰ ভাল লাগিল তেওঁলোকক এই কামৰ মাজেদি আজি বিশ্ব পৰিৱেশৰ দিনাখনে বিভিন্ন কামত নালাগি কোৱাৰ লগে লগে আহিল। মই তাৰ কাৰণে কি বুলি শলাগ ল'ম, এই ভৰ দুপৰীয়া মুকলি আকাশৰ তলত প্ৰশংসা কৰিব নোৱাৰিম, ইমান প্ৰশংসা ভাল লাগিল। কথা হৈছে কি আজি বিশ্ব পৰিৱেশ দিৱস। আজি মই প্ৰতি বছৰে ৰুই থাকোঁ। মই অকল ৰুলেই নহ'ব, মোৰ লগত যাতে সকলোৱে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰে, এখন বিশাল সেউজীয়া ধৰণীৰ সৃষ্টি কৰে, তাৰ কাৰণে মই সদায় আহ্বান জনাওঁ। আৰু ইয়াৰ জৰিয়তে মই ভাবোঁ অকল যে বিশ্ব পৰিৱেশৰ দিনাখনে গছপুলি ৰোপণ কৰিব লাগে সেইটো নহয়, মই ভাবোঁ এটা আহ্বান জনাওঁ, ল'ৰা ছোৱালীৰ যিদিনাখনে বাৰ্থডে পালে কেক কাটে, সেইদিনাখনে সেই কেকটো কাটক কথা নাই, যদি সেইদিনাখনে বাৰ্থডে দিনাখনে প্ৰত্যেক আজি পৃথিৱীৰ প্ৰায় মানুহে মানে বাৰ্থডে জন্মদিন পালে, সেইদিনাখনে যদি প্ৰত্যেকে তেওঁলোক গছপুলি ৰোপণ কৰে, নিশ্চয় আৰু বহুত গছপুলি ৰোপণ কৰিব। চৰকাৰে কিছুমান পদক্ষেপ যদি এনেকুৱাকৈ লয়, প্ৰত্যেক এটা এলেকাত পঞ্চায়তৰ ভিত্তিত যদি এটা সমিতি গঠন কৰি দিয়ে এই গছবিলাক ৰুই পেলাই চোৱা চিতাৰ কাৰণে, তেতিয়া তাৰমানে গছপুলি ৰোৱা হ'ব। আজি যিমান গছপুলি ৰুইছে, মোৰ সম্ভৱ সকলো গছপুলিও হওক কামনা কৰোঁ, কিন্তু যদি এনেকুৱা এটা সমিতি নাথাকে গছপুলি ৰোপণ কৰা, প্ৰায় 3 বছৰলৈকে এটা দিব লাগে কমিটি এটা। 3 বছৰলৈকে যে এটা গছপুলি ৰোৱাৰ পিছত এটা মানে কি চোৱা চিতা কমিটি নিদিয়ে, সেই কমিটিক দায়িত্ব দিব লাগিব। কিবা এটা মাননি হিচাপে দিয়ে যদি সেই গছপুলি সকল ব্যক্তিয়ে চাব, স্থানীয় ব্যক্তি হওক, যদি মই আজি ইয়াতে ৰুওঁ, ইয়াৰ স্থানীয় ব্যক্তিক যদি 4জনমান 5জনমান যদি এটা সমিতি বান্ধি দিয়ে, সেইসকল ব্যক্তিয়ে ক'ব লাগিব যে তোমালোকৰ এই দায়িত্ব থাকিল 3 বছৰলৈকে, তেতিয়াহ'লে হ'ব। গতিকে আজি বহু গছ ৰুইছে, কিমান গছ ৰুইছে, কিমান পুলি জীয়াই থাকিব, গতিকে যদি নাচায় তেতিয়াহ'লে এনেকুৱাকৈ নাথাকিব। সেয়ে মই আহ্বান জনাওঁ, কিবা কওঁতে যদি কিবা ভুল হৈছে সকলো ৰাইজৰ ওচৰত ক্ষমা বিচাৰি মই আজি এই দুআষাৰ কৈ সামৰণি মাৰিছোঁ। ধন্যবাদ।